মোৰ ওচৰত যে মোৰ এইখিনি আইন ন্যায় লাগে, মোৰ সংসাৰটো ভাঙি দিছে প্ৰায় তাই। মই ছাৰক এইখিনিয়ে জনাম, ছাৰ হিমন্ত মামাক মই এইখিনিয়ে জনাম যে মোক ন্যায় লাগে। আৰু মই এজনী অসমীয়া ছোৱালী, শিক্ষিত ছোৱালী, অসমৰ পঢ়া জোখা ছোৱালী হয়। মই এতিয়াও মোৰ গোটেইখিনি কাৰিয়াৰ বেয়া কৰি মই হাজবেণ্ডৰ লগত বিয়া হৈ আহিছোঁ। মোৰ সংসাৰটো এনেকৈ বেয়া কৰি দিলে। আৰু তাই জালিয়াতি ইমানখিনি কৰিছে যে বেলেগ এজন মানুহক তাইৰ হাজবেণ্ড বুলি প্ৰুভ কৰাই বাচ্চাকেইটাৰ ফাদাৰ বনাইছে। তাই মানে বাংলাদেশৰ পৰা আহিছে, আহি পেলাইতো মানে প্ৰথমত আমি গম পোৱা নাছিলোঁ যে তাই বাংলাদেশৰ পৰা আহিছে। মই গম পোৱা নাছিলোঁ বিশেষকৈ যে তাই বাংলাদেশৰ পৰা আহি পেলাই ইয়াত এনেকৈ থাকি আছে। পিছত গম পাইছোঁ যে তাই বাংলাদেশৰ পৰা আহিছে। বাংলাদেশৰ তাইৰ হাজবেণ্ড যিজন আছে ন, হাজবেণ্ডৰ ফ্ৰেণ্ড হয় সি। তাৰ পৰা মই গোটেইখিনি ডকুমেণ্ট লৈছোঁ যে এইখিনি ইহঁতে অবৈধভাৱে আহিছে, ঘুচপেটীয়া হয়। আৰু বাচ্চা দুটাক ইয়াৰ মানুহ এজনক দি পেলাই বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড এইবিলাক চব ফৰ্জাৰী কৰি বনাইছে। অৰিজিনেল নহয়, ইণ্ডিয়ান বনাবলৈ ইহঁতে এইবিলাক বাৰ্থ চাৰ্টিফিকেট বনাইছে। 2024ত বনাইছে। বেলেগ সৈয়দ জিছান আহমেদ হয় নেকি, তেখেতক ফাদাৰ বনাইছে। ফাদাৰ বনাই ইয়াতে থাকি আছে। সেইখিনি গোটেইখিনি কথা মই জানাৰ পিছত মই মানে গৈ পেলাই গোচৰটো দিছোঁ যে এনেকৈ মানে ইমানখিনি জালিয়াতি কৰি ডকুমেণ্ট বনোৱা হৈছে। প্লাছ মোৰ হাজবেণ্ডৰ লগত অবৈধভাৱে সম্পৰ্ক কৰি আছে, ঘৰত আহিব নিদিয়ে। যদি মই কৈছোঁ যে মই এইবিলাক কথা জনাম বাহিৰত গৈ পেলাই বা থানাতে গৈ পেলাই জনাম, তাই এনেকৈ কৈছে যে যদি তাই এনেকৈ মোৰ হাজবেণ্ডক দি কৈছে যে যদি তাই এনেকৈ বনাব বিচাৰে বা ক'ব বিচাৰে, তাইক তুমি এৰিব লাগিব, তালাক দিব লাগিব। তেনেকৈ তাই মোক দম দি থাকে। ঘৰৰ ওচৰৰে হয়। এনেকৈ দম দি থাকি মোৰ হাজবেণ্ডকতো ঘৰত আহিব নিদিয়ে। আৰু সেইবোৰেই তাই মানে এইখিনি জালিয়াতি কৰি আছে মোৰ লগত। মোৰ 6 বছৰৰ ল'ৰা এটা আছে। এই ঘৰখনত দুজন বেমাৰী মানুহ, মোৰ ফাদাৰ ইন ল, মাদাৰ ইন ল, এইখিনি মানুহৰ ওচৰতো আহিব নিদিয়ে। এনেকৈ জালিয়াতি কৰি ইহঁতে এইখিনি কৰি আছে। গোটেই ফেমিলি ইনভলভ আছে মানে এইটো বস্তুত। মোৰ জনামতে মানে পিছত যিখিনি মই জানিছোঁ 2009ত নাজানো 8ত গৈছে তাই ইয়াত বিয়া হয়। 2022ত আহিছে। তাইৰ বাৰ্থ চাৰ্টিফিকেটো তাই বনাইছে। বাংলাদেশত বাৰ্থ চাৰ্টিফিকেট বনাইছে। বাচ্চাকেইটাৰতো বাৰ্থ চাৰ্টিফিকেট থাকিবই বাংলাদেশৰ, যিহেতু বাচ্চাকেইটাতো বাংলাদেশৰে হয়। তাই নিজৰ ইয়াৰ পৰা গৈ ইয়াতো পলাই কেনে গৈছে, আকৌ পলাই কেনে আহিছে, কাছাৰ হৈ আহিছে ইহঁতে, মই যিমানখিনি গম পাওঁ। আকৌ তাত গৈ বাৰ্থ চাৰ্টিফিকেট বনাইছে, তাই পাছপৰ্ট বনাইছে, বাৰ্থ চাৰ্টিফিকেট এইবোৰ এভৰিথিং বনাইছে। বনাই কিনে এটা এই বাচ্চাকেইটাক লৈ আহি ইয়াতো বাচ্চাকেইটাৰ ফাদাৰ বেলেগ দি পেলাই ডকুমেণ্ট, বাৰ্থ চাৰ্টিফিকেট এইবিলাক চবখিনি বনাইছে। মই বিচাৰোঁ যে মই এজনী অসমৰ ছোৱালী হয়, তে মোৰ লগত বাংলাদেশৰ পৰা ছোৱালী এজনী আহি বা বাংলাদেশৰ পৰা তাই বাংলাদেশী নাগৰিকত্ব লৈ লৈছে, তাইৰ যিহেতু তাৰ পাছপৰ্ট আছে, তে মোৰ লগত ইমানখিনি অন্যায় কৰিব সেইখিনি মই কেনেকৈ মানি ল'ম? মই অসমৰ ছোৱালী হয়, তে মোৰ বাংলাদেশী ছোৱালী এজনী আহি পেলাই মোৰ লগত ইমানখিনি অন্যায় কৰিব, ইমানখিনি অত্যাচাৰ কৰিব, মোৰ ঘৰৰ মানুহৰ লগত ইমানখিনি কৰিব। মোৰ সৰু বাচ্চা এটা আছে, বাচ্চাটোৰ লগত ইমানখিনি ভৱিষ্যত তাৰ বেয়া কৰি আছে। তাই ইমান সাহস ক'ৰ পৰা হ'ল? তাই ইমানখিনি কৰিব নোৱাৰে নহয়। বাংলাদেশৰ পৰা আহি এজনী বাংলাদেশী মানুহ আহি পেলাই আমাৰ লগত ইমানখিনি অত্যাচাৰ কৰিব, আমাৰ সমাজে কি এইটো মানি ল'ব নেকি? মই সেইখিনিয়ে ক'ব বিচাৰোঁ যে আমাৰ সমাজৰ ওচৰত, আইনৰ ওচৰত যে মোৰ এইখিনি আইন ন্যায় লাগে। মোৰ সংসাৰটো ভাঙি দিছে প্ৰায় তাই। মই ছাৰক এইখিনিয়ে জনাম, ছাৰ হিমন্ত মামাক মই এইখিনিয়ে জনাম যে মোক ন্যায় লাগে। আৰু মই এজনী অসমীয়া ছোৱালী, শিক্ষিত ছোৱালী, অসমৰ পঢ়া জোখা ছোৱালী হয়। মই এতিয়াও মোৰ গোটেইখিনি কাৰিয়াৰ বেয়া কৰি মই হাজবেণ্ডৰ লগত বিয়া হৈ আহিছোঁ। মোৰ সংসাৰটো এনেকৈ বেয়া কৰি দিলে। আৰু তাই জালিয়াতি ইমানখিনি কৰিছে যে বেলেগ এজন মানুহক তাইৰ হাজবেণ্ড বুলি প্ৰুভ কৰাই বাচ্চাকেইটাৰ ফাদাৰ বনাইছে। এইখিনি কি মই যদি মিছা কৈছোঁ, গোটেইখিনি প্ৰশাসনে চাওক। মই বিচাৰোঁ প্ৰশাসনে এই একেবাৰে সৰুৰ পৰা সৰু গোটেইখিনি বস্তু ইহঁতে চাওক। আৰু এইখিনিয়ে মোৰ কথা। মোক ন্যায় লাগে, মোৰ ফেমিলিটোক ন্যায় লাগে, মোৰ বাচ্চাটোৰ ভৱিষ্যতৰ কথা আছে, সেই বাচ্চাৰ ভৱিষ্যতৰ ন্যায় লাগে মোক। মই ইমানখিনি জানো যে সি এইজনীক বাংলাদেশত বিয়া দিছে। সি ইয়াৰ ছোৱালী হয়। তাৰ বাপেকে নি পেলাই তাক নিজৰে মানুহ সিহঁতৰ ওচৰত বিয়া দি দিছে। বিয়া দিয়াৰ পিছত তাত সি অহা যোৱা কৰি আছে অসমত পাছবুকত গৈ পেলাই ইণ্ডিয়ান নাগৰিকতা, এই বাংলাদেশৰ নাগৰিকতা লৈ লৈছে। তাত লোৱাৰ পিছতে সি 2-3 বাৰ মোৰ ঘৰতো আহিছে, তাৰ গিৰিয়েক আহিছে, তাৰ ল'ৰা ছোৱালী লৈ পেলাই মোৰ ঘৰত আহিছে।
তাৰ গিৰকক সুধিছোঁ মই তোমালোকে ইমান সৰু সৰু ল'ৰা এতিয়া 8 বছৰ 10 বছৰ ছোৱালীটোক পাছপোৰ্ট বনাইছে কৈছে হয় মই পাছপোৰ্ট বনাই আহিছোঁ এইটো চব পাছপোৰ্ট মোক দেখাইছে মই চাহ পানী খুৱাই পেলাই ধুনীয়াকৈ মৰম চৰম কৰি পেলাই মই তাক 2বাৰ মোৰ লগত মোৰ ঘৰত আহিছে তাৰ গিৰেক আহিছে সি আহিছে 2বাৰ আহি পেলাই গুচি গ'ল 3য়বাৰ আহিছে কেনেকৈ আহিছে মই ভালকৈ নাজানো অহাৰ পিছত কিমান যে 6 মাহ বছৰমান থাকিছে তাৰ পিছতে সি যোৱা নাই তেতিয়া মই তন্ত তলাচ কৰিলোঁ তেতিয়া শুনিছোঁ যে মোৰ ল'ৰাৰ লগত লিঙালিঙি কৰি পেলাই সি ইয়াত ৰৈ আছে তেতিয়া বোৱাৰীক সুধিছোঁ বোৱাৰী কৈছে যে নাই অলপ চলপ আগৰ পৰা মাত কথা আছিলে সৰুতে সেইটো কাৰণে আহিছে মাত কথা চলিছে পিছতে গম পাওঁ যে নাই তাৰ লগত পূৰা লিং হৈ গ'ল তাৰ লগত ফুৰিবলৈ গুচি যায় দোকান চোকান বিক্ৰী কৰি পেলাই ভাল পইচা পাতি নষ্ট কৰিলে আৰু তাক লৈ পেলাই ঘূৰি ফুৰি থাকে এইটোৱে মোৰ তাৰপিছতো মই খবৰ লগালোঁ তাক ক'লোঁ যে তুমি তই কেলৈ যোৱা নাই তাৰ গিৰিয়েকে মোৰ ওচৰত ফোন কৰি কৈছে তোমাৰ ল'ৰাৰ লগত মোৰ বোৱাৰী ঘূৰি ফুৰি থাকে তোমাৰ ল'ৰাৰ ওপৰত কেছ দিম তেতিয়া মই তাক সিহঁতৰ ওপৰত মই কেছ দিছোঁ যেন তোমালোকে কিয় মোৰ ল'ৰাক ফচাইবলৈ চেষ্টা কৰিছা মোৰ ল'ৰাক কেলৈ ফচাইছা যায় তাক লৈ যায় য'ত ত'ত যায় তাক লৈ যায় তাক ফুৰিবলৈ লৈ যায় ভাল কথা ফুৰিবলৈ যায় এনেকৈ কৰি পেলাই এই ছোৱালীটোৱে এতিয়া যোৱা নাই আজি 2 বছৰ হৈ গ'ল ইয়াৰ পৰা যোৱাই নাই তাৰপিছত আমি বাংলাদেশে কেছ দি দিছোঁ এতিয়া আজি 3 মাহ 4 মাহ হ'ল মোৰ ঘৰতে অহা নাই এই ছোৱালীটোৱে আহিব নিদিয়ে এই যে দুটা সন্তান আছে খাদিজা বেগমৰ এই দুটা সন্তান কাৰ হয়? এই 2টা সন্তান ইমৰান হুছেইন বাংলাদেশৰ পাছপোৰ্ট আছে তাৰ লগতো তাৰ গিৰিয়েকৰ লগত পাছপোৰ্ট আছে তাৰ নিজৰ পাছপোৰ্ট আছে এই অহা যোৱা কৰিছে মই নিজে পাছবুক দেখিছোঁ এতিয়া যে এই যে খাদিজা বেগম যিজনী মহিলা হুম। সেই মহিলাজনী আগতে ইয়াতে আছিল নেকি? সৰুতে ইয়াত আছিলে বাপেক মাক আছে তাৰ? বাপেক মাক আছে মাকে আনিছে বাংলাদেশৰ পৰা বাংলাদেশত বাপেকে বিয়া দিছে মাকে গৈ পেলাই মা বাপেক গৈ পেলাই বিয়া দিছিলে তাৰপাছত আকৌ অহা যোৱা কৰি আছিলে পাছবুকত সি বাংলাদেশী নাগৰিকতা লৈ লৈছে তাত গৈ পেলাই বাংলাদেশৰ পাছবুক আমি পেছ কৰিছোঁ নহয় সি বাংলাদেশৰ পৰা আহি পেলাই আৰু তাত যোৱা নাই সি লুকাই আহিছে না পাছবুক আহিছে সেইটো আমি নাজানো আমি কেনেকৈ গম পাম এতিয়া তাৰ নিজৰ মানুহ আছে তাৰ পৰা আমাক কিছুমান ডকুমেণ্ট মোৰ বোৱাৰীৰ ওচৰত দি পঠাইছে যেন ছোৱালীজনীক পঠাই দিয়া তোমালোকৰ ইয়াত ভেজাল কৰি আছে তোমাৰ সংসাৰ নষ্ট কৰিব তুমি পঠাই দিয়া তুমি এইটো কানুনত জনাই দিয়া তেতিয়া বোৱাৰীয়ে গৈ পেলাই কৈ দিছে যে এনেকৈ বাংলাদেশৰ পৰা ছোৱালীটো আহিছে এটা ল'ৰা লৈ পেলাই এটা ছোৱালী লৈ পেলাই সি আৰু যোৱা নাই মোৰ গিৰিয়েকৰ লগত ঘূৰি ফুৰি থাকে এই মহিলাজনী মানে বাংলাদেশত কিমান চনত বিয়া হৈছিল গম পায় নেকি? 2005 না 6 তেনেকৈ বিয়া হৈছিল। তাৰপিছত তাই আকৌ ঘূৰি কেতিয়া আহিছিল? ঘূৰি আহিছিলে 2019 এবাৰ আহিছে এবাৰ 17 আহিছে মোৰ ল'ৰা বিয়া কেনেকৈ পাতিব মোৰ বোৱাৰী আছে আৰু সি কেনেকৈ বিয়া পাতিব সি বিয়া পতাৰ কোনো কথাই চৱালে নাই সি কেনেকৈ বিয়া পাতিব মোৰ ঘৰত নাতি ল'ৰা আছে 7 বছৰীয়া নাতি আছে বোৱাৰী আছে সি লগত ফ্ৰেণ্ড হিচাপত ঘূৰি ফুৰিছে অবৈধ হিচাপত